Hello everyone, Assalamu alaikum. Painting of Parvin চেনেললৈ আপোনালোকক আৰু এবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ আৰু এটা ভিডিঅ' আগবঢ়াইছো। যোৱা ভিডিঅ'টোত মই এটা ফুল আঁকি দেখুৱাইছিলো আপোনালোকক। সেইটো কাভাৰতে মই সাইডত চাৰিটা পখিলা আঁকিছো। তাৰে এটা পখিলা মই আজি আপোনালোকক আঁকি দেখুৱাম। প্ৰথমে মই বগা কালাৰটো দি লৈছো। আপোনালোকক এইটো ভিডিঅ'ত মই কৈ দিছো যে কালাৰিং কাপোৰত যদি কালাৰ কৰে তেনেহলে আগতে বগা কালাৰটো দি ল'ব। মোৰ আগৰ ভিডিঅ'টো যিসকলে দেখা নাই তেওঁলোকে চাই ল'ব। তাতে মই ফুলটো কেনেদৰে কৰিছো। ইয়াতে মই পখিলাটো কৰিবলৈ লৈছো। তো বগা কালাৰটো মই গোটেইখিনি আগতে কৰি ল'ম। তাৰপিছতে মই অৰেঞ্জ কালাৰটো দি কৰিম। ফুলত যেহেতু মই অৰেঞ্জ কালাৰ দিছো সেইকাৰণে মই পখিলাটো অৰেঞ্জ কালাৰ দিম ফুলৰ লগত মিলাকৈ। তো বগা কালাৰটো অলপ শুকাবলৈ দিম। তাৰপিছত মই এতিয়া অৰেঞ্জ কালাৰ কৰি আছো। বেছি নুশুকাব, সাধাৰণ শুকালেই হ'ব। এতিয়া গোটেইখিনিতে অৰেঞ্জ কালাৰটো দি ল'ম। ইয়াতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছো, যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ অলপো ভাল লাগে তেনেহলে এটা লাইক কৰি দিব। আৰু যদি মোৰ ইয়াৰ পিছৰ ভিডিঅ'বিলাক চাব খোজে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। মই ইয়াতে পেইন্টিঙৰ ভিডিঅ' দি আছো। যদি আপোনালোকে পেইন্টিং কৰিব শিকিব খোজে তেনেহলে মোৰ ভিডিঅ'বিলাক চাই কৰিব পাৰিব। পেইন্টিং কৰাটো সিমান এটা টান কাম নহয়, কিন্তু এইটো প্ৰেক্টিচ লাগিব। প্ৰেক্টিচ কৰিলে লাহে লাহে আহি যাব। মোৰো এদিনতে হোৱা নাই, প্ৰেক্টিচ কৰোঁতে হৈছে। এতিয়া মই বেলেগৰ কাৰণে কৰি আছো এই কামবোৰ, মানুহেও পছন্দ কৰি আছে। এতিয়া মই সেউজীয়া আৰু ৰঙা কালাৰটো মিক্স কৰি এটা কলাজেন কালাৰ কৰি লৈছো। এইটো দি মই এতিয়া পখিলাৰ ওপৰত ডিজাইনটো কৰিম। প্ৰথমে মই সাইডত বৰ্ডাৰৰ নিচিনা দি আছো। ইয়াতে আপোনালোকে ৰাউণ্ড ব্ৰাছটো ইউজ কৰিব, তেতিয়াহ'লে কালাৰ কৰিবলৈ সুবিধা হ'ব। মই বাউণ্ডাৰীটো দি ললো প্ৰথমে। এতিয়া মই মাজত ডিজাইন কৰিম। ফুলৰ পাহিৰ নিচিনাকে কৰি আছো প্ৰথমে। ইমান এটা টান নহয়, আপোনালোকে চেষ্টা কৰিলে পাৰিব নিশ্চয়। যিসকলৰ ইচ্ছা আছে ঘৰতে কৰি চাব পাৰে। প্ৰথমে পুৰণা কাপোৰত কৰি ল'ব, যিসকলে নোৱাৰে নতুনকৈ শিকি আছে। পুৰণা কাপোৰবিলাকত কৰি প্ৰেক্টিচ কৰি শিকি ল'ব, পিছত নতুন কাপোৰত কৰিব। প্ৰথমে নিজে ব্যৱহাৰ কৰিবলৈ বনাওঁতে চাব ভালকে পাৰিব। তেতিয়া যদি কৰিব খোজে বেলেগৰ কাৰণেও কৰিব পাৰে। ইয়াত আপোনাৰ লাভো হ'ব। মই প্ৰথমে নিজৰ কাৰণে কৰিছিলো, এতিয়া মানুহে পছন্দ কৰি অৰ্ডাৰ দিয়ে। মই বেলেগৰ কাৰণেও কৰো আৰু ইয়াত মই লাভৱান্বিত হৈছো। ঘৰত বহি যিবিলাক মহিলাসকল আছে তেওঁলোকে কিবা কৰিব বিচাৰে তেওঁলোকে কৰিব পাৰে।
যদি মেচিন আছে ঘৰত তেনেহ'লে কাপোৰ কিনি কাভাৰ চিলাই কৰি নিজে পিছত পেইণ্টিং কৰিব পাৰে। বেলেগৰ কাৰণে নকৰিলেও নিজৰ কাৰণে কৰিলেও ভাল লাগে। নিজে ব্যৱহাৰ কৰিব, মানুহে পচন্দ কৰে এই কাপোৰবিলাক, ডিজাইনবিলাক। তো পখিলাৰ ওপৰত মই এনেকৈ ফুট দি দিছোঁ। এনেও চাবচোন পখিলাৰ ওপৰত ফুট থাকে। মই বগা আৰু হালধীয়া দুটা কালাৰত ফুটবিলাক দি আছোঁ। ফুটবিলাক দিয়াৰ পিছত পখিলাটো জীৱন্ত যেন হৈ উঠিছে। মোৰ এই ডিজাইনটো কাষ্টমাৰে বহুত পচন্দ কৰিছে। তেওঁ সম্পূৰ্ণ ডিজাইনটো চাওক। ইয়াতে মোৰ মোবাইলৰ লাইট কিবা চেঞ্জ হৈ আছে কাৰণে কালাৰটো বেলেগ হৈ আছে। আজিলৈ ইমানতে সামৰিছোঁ। আল্লাহ হাফিজ, আসসালামু আলাইকুম।